নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 1 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, মহিলাসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে সুখবৰ। চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলৰ বাবে আহি গ'ল সুখবৰ। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে এতিয়াৰ পৰা চাহ জনজাতীয় সম্প্ৰদায়সকলৰ গৰ্ভৱতী মহিলা, অনিয়মীয়া কৰ্মী, নিয়মীয়া কৰ্মী, চাহ বাগিচা অঞ্চলৰ বাসিন্দাসকল মজুৰিৰ ক্ষতিপূৰণ আঁচনি। তো মজুৰিৰ ক্ষতিপূৰণ আঁচনিৰ অধীনত সুবিধাসমূহৰ বাবে যোগ্যতা লাভ কৰিব। অসম চাহ বাগিচা অঞ্চলসমূহৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰিৰ ক্ষতিপূৰণ আঁচনিৰ সংশোধিত কাৰ্যসূচীৰ নিৰ্দেশনা অনুযায়ী। তো ইয়াতে উল্লেখ কৰা অনুযায়ী চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকল, অনিয়মীয়া কৰ্মী, নিয়মীয়া কৰ্মী, চাহ বাগিচা অঞ্চলৰ বাসিন্দাসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিৰ নাম হ'ল মজুৰিৰ ক্ষতিপূৰণ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক 15,000কৈ টকা অসম চৰকাৰে প্ৰদান কৰে। তাৰপিছত লিখা আছে আঁচনিখনৰ সুবিধা। গৰ্ভ অৱস্থাত মুঠ 15,000 টকাৰ আৰ্থিক সাহায্য 4টা কিস্তিত প্ৰদান কৰা হ'ব এই ধনৰাশি। তো যিসকল চাহ বাগিচাৰ গৰ্ভৱতী মহিলাই এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত 4টা কিস্তিত 15,000কৈ টকা অসম চৰকাৰে প্ৰদান কৰে। তো যিসকল চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে এতিয়ালৈকে এইখন আঁচনিত আবেদন কৰা নাই, সেইসকলে নিজৰ নিজৰ অঞ্চলৰ আশা বাইদেউ বা ANM কৰ্মীৰ সৈতে যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনালোকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা চলিত মাহৰ শেষতে সোমাব পাৰে। নিউজ পৰ্টেলৰ ফালৰ পৰা প্ৰদান কৰা তথ্য অনুযায়ী চলিত মাহৰ ভিতৰতে PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন লাভ কৰিব পাৰে। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। যেতিয়াই কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব, লগে লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু এই 3খন কাম কৰা নাই, সেইসকল কৃষকে কিন্তু PM কিষাণ আঁচনিৰ টকা নাপাব। তো কি কাম কৰিব লাগিব এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। তো PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ পিছত আপোনালোকৰ প্ৰথম কামটো হ'ল PM কিষাণ আঁচনিৰ EKYC। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই, সেইসকলে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব লাগিব। 2 নম্বৰ কামটো হ'ল নিজৰ মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত সংযোগ কৰা। তো যিসকলে কৃষক এতিয়ালৈকে নিজৰ মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত সংযোগ কৰা নাই, সেইসকলে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব লাগিব। 3 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তো আপোনালোকে যদি এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, তেন্তে অতি সোনকালে নিজৰ বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰক। তো আপোনালোকে নিজৰ নিজৰ বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰিব পাৰিব নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। এই 3খন কাম যিসকল কৃষকে কৰা নাই অতি সোনকালে কৰি লওক, অন্যথা আপোনাৰ বেংক একাউণ্টত নোসোমাব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি